7টা পঞ্চায়েত ইলেকশন প্রত্যেকখন মণ্ডল আছে এই সভাবিলাক হ'ব লাগিছিল পৰ্যালোচনা সভা হ'ব লাগিছিলে মণ্ডল প্ৰেচিডেণ্ট ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম দলীয় পতাকা আমাৰ দলীয় কৰ্মীসকলৰ ঘৰে ঘৰে গৈ উত্তোলন কৰা যিটো অভিযান আছিল সেই সম্পৰ্ক আজিৰ সভাখনত মিটিং হৈছে উদাহৰণ হৈছে যে সংস্কৃত বাংলা জিলা পৰিষদ আমাৰ কেনেকৈ হাৰিব য'ত 95% কংগ্ৰেছী মানুহ হয় তাতে কিয় হাৰিছে এই পাছত নাপান হয়নে কিন্তু কিয় হাৰিল তাৰ মেডিচিন আমি হাৰাৰ যি বেদনা সেই বেদনাৰ কাৰণে আমি এটা মিটিং মাতিব লাগিছিল কিন্তু আমাৰ মানে কি হ'ল চুমুৰীয়া ব্লক কংগ্ৰেছত মানে এই কথাটো বেয়া নাপাব মানে মই প্ৰত্যেকটো মিটিঙতে মানে অলপ কাজিয়া এটা ভাৱ হয় কিন্তু চুমুৰীয়া ব্লক কংগ্ৰেছত এনেকুৱা নাছিল আৰু মই ভাবোঁ যে অনাগত দিনত যোনে ব্লক প্ৰেচিডেণ্ট হ'ব বা আমাৰ যিটো আজি ব্লক প্ৰেচিডেণ্ট আছে হাই কাজিয়া কৰি আমাৰ লাভ নাই কিন্তু আমি সংগঠন মজবুত কৰিব লাগিব কিন্তু বৰ্তমান সংগঠনটো চলি আছে কেৱল ফেচবুক আৰু মানে মোবাইলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ কোনো বেয়া পাব নালাগে দলৰ সভা দলৰ মজিয়াত যদি কাজিয়া নহয় তৰ্ক বিতৰ্ক যদি নহয় দলৰ সোৱাদ নাথাকে দলৰ মজিয়াত আমাৰ দলৰ আভ্যন্তৰীণ বিষয়ত কাজিয়া হ'ব লাগিব তেহে দলটো মজবুত হ'ব দলৰ কথাত আমি বজাৰত কাজিয়া কৰিব নালাগে কোনো ৰেলীত গৈ কাজিয়া কৰিব নালাগে দলৰ আভ্যন্তৰীণ কথাবিলাক আমাৰ দলৰ আভ্যন্তৰীণভাৱে আমাৰ এটা আভ্যন্তৰীণ সভা এই সভাখনত আমি সকলোবিলাক কথা খুলি মেলি আলোচনা কৰাটো আমাৰ বাঞ্ছনীয় তেতিয়াহে আমাৰ আন্তৰিকতা বাঢ়িব আমাৰ দলৰ শক্তি বাঢ়িব আপোনালোকে জানে ইয়াত প্ৰায় 99% আমি বিয়া পাতা মানুহ আছে যাৰ মিছেছৰ লগত মাজে মাজে কাজিয়া লাগে তাৰ সম্পৰ্ক কিন্তু ডে বাই ডে ভাল হৈ গৈ থাকে কাজিয়াটোৰ তলত এটা বস্তু থাকিব লাগে যে কাজিয়াও কৰিম তাত আমি মৰমখিনিও ৰাখিম মৰমবিহীন কাজিয়াটো হ'ব নালাগে এক শ্ৰেণীৰ কাজিয়া আছে য'ত মৰম নাথাকে মাত্ৰ কাজিয়াখিনি থাকে সেইটো আমাৰ কাৰণে বেয়া দলৰ মজিয়াত বৰ যদি কিবা কমিটিখনে নাছিলে এনেকুৱা 11টা ব্লক প্ৰেচিডেণ্ট দিলে তথাপিও ব্লক প্ৰেচিডেণ্টৰ দায়িত্ব পায় এক্সিষ্টিং আমাৰ ব্লক প্ৰেচিডেণ্ট পঞ্চায়ত ইলেকশ্যনৰ পৰা আজি পৰ্যন্ত দলটোৰ কাৰণে যিখিনি কৰিছে বা কৰি আছে মই ব্যক্তিগতভাৱে আন্তৰিকভাৱে মই ধন্যবাদ ত্ৰুটি মই দেখা নাই ভুল মাজত বহুত হৈছে পঞ্চায়তৰ পৰা আৰম্ভ কৰি যাম হিচাপ কৰি যাওঁ আজি আমাৰ নজৰুলে যেনেকৈ কৈছে আমাৰ ৰফিকুলে যেনেকৈ কৈছে আৱেগ আছে আমাৰ আৱেগ আছে আৰু আমি আৱেগিক এইকাৰণে যে যিখন পাত খাই পেলাই পাত ছিঙি থৈ গ'ল সেই মানুহখিনি গোটেই মানুহ নোখোৱাকৈ আছে সেই মানুহখিনি আগত গৈ খাওক মানে খোৱাটো পাইছে গতিকে নোখোৱাৰ যিটো বেদনা নোখোৱা মানুহেই পাই থৈছে আৰু যিসকলে এই অন্যায় কামখিনি কৰি পেলাই আজি আকৌ গামোচা অৰ্জন কৰিলে কেনেকৈ কৰিলে ক'ৰ পৰা কেনেকৈ আহিলে এই কথাখিনি সমালোচনা আজি নহয়